ধৰ্ম চৰকাৰৰ পৰা দূৰত থাকিব লাগিব চৰকাৰৰ ধৰ্ম হ'ব নোৱাৰে कितने देरी तक चलेगा ये हमने ये पूछना है कि ये पिंग बस जो है कितने देरी तक चलना है বিজেপি হওক কংগ্ৰেছ হওক বা এজিপি হওক ৰাইজৰ দল হওক AIDF হওক সিহঁতে পইচা ক'ৰ পৰা আনি আছে এইটো ৰাজনীতিৰ গ্ৰহণযোগ্য নহয় কিন্তু ৰাজনীতিজ্ঞসকলৰ বাবে এইটো এটা ডাঙৰ অংক যেনেকৈ পিংক বাছ আনিলে আপুনি স্কুটি দিলে বা আপুনি ষ্টুডেণ্টবিলাকক আপুনি ফাণ্ড দিলে এইবোৰ গুড ইনিচিয়েটিভ বাট আমাক সুধিব লাগিব যে এই ইনিচিয়েটিভবোৰ কেতিয়ালৈ চলিব मोदी आके मेरे गली का प्रॉब्लम सॉल्व नहीं करेगा ভোট দিবৰ কাৰণে আগুৱাই যাব লাগে আজিকালি বহুতে চবেই নেগলেক্ট কৰে এইটো বস্তু সমাগত 2021 বিধানসভা নিৰ্বাচন আৰু ইতিমধ্যে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ আৰু নিৰ্বাচনী এই গৰম বতাহৰ মাজতে আমি ইছান নিউজ এটা বিশেষ অনুষ্ঠান সম্প্ৰচাৰ কৰিছিলোঁ যিটোৰ নাম আছিল যুৱ শক্তিয়ে কি কয় য'ত নেকি আমি কিছু যুৱ শক্তিৰ লগত কথা পাতিছিলোঁ আৰু তেওঁলোকৰ মনৰ কথা জানিবলৈ যত্ন কৰিছিলোঁ যে 2021 যি আগন্তুক বিধানসভা নিৰ্বাচন এই নিৰ্বাচনটো যুৱ শক্তিয়ে কি কয় আৰু যুৱ শক্তিয়ে নিৰ্বাচনটো কেনেকুৱা হোৱাটো বিচাৰে তেওঁলোকৰ মনৰ কথা তেওঁলোকে মনত কেনেধৰণৰ আশা পুহি ৰাখিছে এই নিৰ্বাচনটোক লৈ এই সকলোবিলাক বিষয় আমি জানিবলৈ গুৱাহাটী মহানগৰীৰ যিসমূহ বিশ্ববিদ্যালয় বা মহাবিদ্যালয় আছে আমি তাত অধ্যয়নৰত যিসমূহ যুৱ শক্তি সেই যুৱ শক্তিৰ লগত কথা পাতিবলৈ যত্ন কৰিছিলোঁ আজি তাৰ চতুৰ্থটো খণ্ড আৰু আজি আমি আহি উপস্থিত হৈছোঁ এই গুৱাহাটীৰ যিখন গুৱাহাটী কমাৰ্চ কলেজত উপস্থিত হৈছোঁ আৰু মোৰ সৈতে আছে ভিডিঅ' জাৰ্নেলিষ্ট উৎপল ৰাণা আৰু উৎপল ৰাণাৰ সহযোগত আমি আজি দেখুৱাম যে গুৱাহাটী কমাৰ্চ কলেজৰ যি যুৱ শক্তি আছে তেওঁলোকে 2021 যি বিধানসভা নিৰ্বাচন তেওঁলোকৰ দৃষ্টিত কেনেধৰণে বিশ্লেষণ কৰে সমান্তৰালভাৱে তেওঁলোকৰ মনৰ কথা জানিম আৰু চাই থাকিব তাৰ বাবে যুৱ শক্তিয়ে কি কয় डेवलपमेंट इज़ जस्ट डेवलपमेंट अगर चुनाव के आगे आ रहे हैं इट्स डेफिनेटली ए काइंड ऑफ अगर हर एक इलेक्शन के आगे में कुछ ना कुछ कोई भी पॉलिटिकल पार्टीज़ हैं वो कुछ ना कुछ स्कीम्स लाते हैं ठीक है जैसे पिंक बस हो गए या फिर जितने भी आपके स्कीम्स हैं वो डेफिनेटली लाएंगे अगर जो भी सत्ता में है जितने भी आप स्टेट्स देखें आप जितने स्टेट्स देखें जितने यूनियन टेरिटरीज़ में जितने भी इलेक्शंस होंगे वो वहाँ पे ये जो प्रक्रिया है ये चलाएंगी ठीक है बट यू कैन नॉट क्रिटिसाइज़ कि पिंक बस है हमको पिंक बस नहीं चाहिए पीपल आर इन्जॉइंग द पिंक बस आप जाके बस स्टैंड में जाके खड़े हो जाइए आप देखिए कि बूढ़े लोग और फिर वुमेन जो हैं वो वेट कर रहे हैं उस चीज़ के लिए तो हमें ये चीज़ रखनी चाहिए कि टाइम पे आना चाहिए बट इट हैज़ केम हम इसे बॉयकॉट तो नहीं कर सकते आई कैन रियली गो एंड से लाइक नहीं आपने पिंक बस इलेक्शन के आगे लाया क्यों लाया इलेक्शन के आगे क्यों लाया इलेक्शन इफ़ इट इज़ कमिंग इफ़ इट इज़ फॉर गुड बट द क्वेश्चन इज़ कितने देरी तक चलेगा ये हमने ये पूछना है कि ये पिंक बस जो है कितने देरी तक चलना है सबसे बड़ा इंपॉर्टेंट ये है ये नहीं कि इलेक्शन के आगे आया इलेक्शन के आगे आया मैंने तो कस्टमर हूँ भैया मैंने दिया है आप मुझे फ्री सर्विस दे रहे हो मेरे लिए अच्छा है ना इलेक्शन के आगे आया बढ़िया बात है ना लेकिन कितने देरी चलेगा ये सवाल है करना एक मीम पूरे अगर कोई मान लीजिए कि एक कॉन्स्टिट्यूंसी से कोई एक MLA बंदा उठ रहा है वहाँ से एक मीम उसको डिस्ट्रॉय कर सकता है इतने पावर है इस चीज़ में है ना तो हमने ये जानना है कि मीम्स से सोशल मीडिया के जितने भी पोस्ट है उससे हमने जज नहीं करना है वो बंदा बोल क्या रहा है एग्जैक्टली उस तत्व में जाना है और वो काम आता है आपका है ना आप मीडिया वालों का काम आता है कि ये चीज़ को आप तोड़ के बताएं है ना मीम्स हो गए जितने भी पोस्ट हो गए ये बहुत ही ताकतवर होते हैं और मेजॉरिटी इन्फ्लुएंस करते हैं राहुल गांधी साहब মই ভাবোঁ যে গোটেইকেইটা স্কিম ভাল হয় আৰু যিমান চৰকাৰে কৰে স্কিমছ এইবোৰ আমি প্ৰমোট কৰিব লাগে আৰু লগতে আমি এইটো কুৱেশ্যন কৰিব লাগে যে এই স্কিমছটো আপুনি আনিলে যেনেকৈ পিংক বাছ আনিলে আপুনি স্কুটি দিলে বা আপুনি ষ্টুডেণ্টবিলাকক আপুনি ফাণ্ড দিলে এইবোৰ গুড ইনিচিয়েটিভ বাট আমাক সুধিব লাগিব যে এই ইনিচিয়েটিভবোৰ কেতিয়ালৈ চলিব ইলেকশ্যনৰ পিছলৈ চলিব যদি ভাল কথা ইলেকশ্যনৰ পিছত যদি নচলে ইট উইল বি লাইক ষ্টাণ্ট চ' আমি ভাবিব লাগিব যে আমি কুৱেশ্যন কৰোঁ ছাচ ডেট যে সিহঁতে মানে এনচাৰেবল হৈ যাব লাগে যে এই কামটো আমি ইলেকশ্যনৰ পিছতো কৰিব লাগিব স্কুটি দিছোঁ ইলেকশ্যনৰ পিছতো দিম আমি ভাত দিছোঁ মানে ৰাইচ দিছোঁ যি দিছোঁ ইলেকশ্যনৰ পিছতো দিব লাগিব মানে সিহঁতক এনেকৈ কুৱেশ্যন কৰিব লাগিব যে সিহঁতে বাধ্যমূলক হৈ যাব লাগিব যে আমি দিম আমি কৰিম আমি কৰিবই লাগিব আমি অহা দিনত নকৰিলে আমাৰ চৰকাৰ আহিলে আমি নকৰিলে আমাক পিপলে কুৱেশ্যন কৰিব ৰাইজে কুৱেশ্যন কৰিব আৰু আমি নোৱাৰিলে আমাৰ মানে ৰেপুটেশ্যনটো বেয়া হ'ব দ্বিতীয়টো প্ৰশ্ন যে অসমত যেতিয়াই নিৰ্বাচন আহে অসমৰ যিসমূহ যুৱ ভোটাৰ আছে তেওঁলোকে এক নিৰ্ণায়ক ভূমিকা পালন কৰে এগৰাকী যুৱ ভোটাৰৰ প্ৰতিনিধি হিচাপে নিৰ্বাচনটো আপুনি কেনেকুৱা হোৱাটো বিচাৰিব নিৰ্বাচনত মই মানে আমি বহুত কম কথা পাতোঁ মানে কিছুমান টপিক লয় নিৰ্বাচন যেনেকৈ আপুনি পইচাৰ ইউজ
মানি পাৱাৰলৈ বহুত কম মানুহে কথা পাতে যেনেকৈ আপুনি চাব আমাৰ এতিয়া ইলেকশ্যন হ'ব এতিয়া কিমান লাখ লাখ টকা খৰচা হ'ব কোটি কোটি টকা খৰচা হ'ব আমি এজ এ ইউথ কুৱেশ্যন কৰিব লাগিব আপোনালোকে এটা পলিটিকেল পাৰ্টি হওক বিজেপি হওক কংগ্ৰেছ হওক বা AGP হওক ৰাইজৰ দল হওক AIDF হওক সিহঁতে পইচা ক'ৰ পৰা আনি আছে আপুনি যিহেতু ইলেকশ্যন খেলি আছে আপুনি কাৰোবাৰ পৰা যদি পইচা লৈছে আপুনি নিশ্চয় তাক হেল্প কৰিব লাগিব আৰু আপোনাৰ কোনকেইটা ডনেটৰ হয় কোনে আপোনাক ডনেট কৰি আছে চ' এইবোৰ কুৱেশ্যন আমাক সুধিব লাগিব যে ডনেট কৰিছে যদি কোন হয় আমাক এইটো বস্তু ৰাজহুৱা হ'ব লাগিব ৰাইট টু ইনফৰমেশ্যন আমাক পাব লাগিব যে আপোনাৰ পলিটিকেল পাৰ্টিবিলাকক কোনে আপোনাৰ ফাণ্ড ৰেইজ কৰি আছে কোনে আপোনাৰ ফাণ্ড দি আছে কোন চ'ৰ্চৰ পৰা আহি আছে আৰু পূৰা ভালকৈ অডিট হ'ব লাগে মই এইটো বিচাৰোঁ হ'ব লাগে ওৱান অফ দি মেইন থিং কাউণ্টিং মেচিন বা EVMত বহুত কুৱেশ্যনছ উঠায় কনষ্টিটুৱেঞ্চিৰ ৰিপ্ৰেজেণ্টেটিভ থাকে সিহঁতক দেখাই দিব লাগে যে চাই লোৱা তোমালোকৰ মেচিনৰ কাউণ্টিং ঠিকে আছে VVPAT মেচিনটো ভালকৈ কাম কৰি আছে চ' এইবোৰ যেতিয়া হৈ যাব মিনছ লাইক পাব্লিকৰ মাইণ্ডৰ পৰা এই বস্তুটো ওলাই যোৱাটো বহুত ইম্পৰ্টেণ্ট যে আমাৰ EVMত ঘোটালা আছে বুলি মানুহবিলাকে যে অকণ EVM ঘোটালা सो हे वस्तु तो जाबो लगे कॉन्स्टिट्यूंसी के जो भी एमएलए के पद में लड़ रहे हैं उनसे यही अपील है कि आप अपनी भाषा को ध्यान में रखें है ना आप ऐसे लीडर हैं आप फट करके अगर कुछ भी उल्टा फुल्टा बोल देते हैं और इंटरनेट में शेयर हो जाता है और ह्यूमन साइकोलॉजी जो है इमोशन से भरा हुआ रहता है ना ह्यूमन माइंड जो है वो इमोशन से भरा हुआ रहता है उसमें इफेक्ट हो ही जाता है तो आप अपने भाषा को जो बोल रहे हैं उसको उस चीज़ में ध्यान दीजिए आप है ना और क्या प्रॉमिस कर रहे हैं वो दीजिए लेक्चर मारने नहीं ये कर देंगे वो कर देंगे इसने यूथ को और जनता को क्या प्रॉमिस कर रहे हैं क्या प्रॉब्लम है वो देखिए और फेस देख के वोट मत दीजिए PM हिमंत बिश्व शर्मा कैन नॉट फाइट फॉर ऑल द कॉन्स्टिट्यूंसी राइट वो ही इज़ जस्ट फेस वो फेस हो रहा है ना आप अपने कॉन्स्टिट्यूंसी को देखिए आप अगर फलाना जगह के एरिया के हैं तो आपका MLA क्या बोल रहा है आपका MLA कैसा परफॉर्म किया लास्ट कितने सालों में है ना आप उसका रिजल्ट देख के दीजिए है ना मोदी साहब हैं राहुल गांधी है अच्छा कांग्रेस का है ये तो राहुल गांधी को देख रहे हैं नहीं राहुल गांधी मेरे गली का नाला का प्रॉब्लम सॉल्व नहीं करेगा भाई मोदी आके मेरे गली का प्रॉब्लम सॉल्व नहीं करेगा है ना मैंने अपने कॉन्स्टिट्यूंसी के आदमी ने ये बोलना बहुत आसान है अप्लाई करना बहुत मुश्किल है छोटी से छोटी चीज़ तो इतना ही करेंगे कि अपने कॉन्स्टिट्यूंसी के लोग को देखिए और जितने भी MLA के कैंडिडेट्स हैं भाषा को ध्यान में रखें आप अपना হয় নিৰ্বাচনটো মানে সুন্দৰভাৱে হ'ব লাগে কিন্তু নিৰ্বাচনৰ আগত যিসমূহ ফুলজাৰি মাৰে সেইবোৰ যাতে নিৰ্বাচনৰ পাছত সঁচাকৈ প্ৰতিফলিত হয় আৰু যিসমূহ আশা দিয়ে যে এইটো কৰিম সেইটো কৰিম সেইসমূহ যাতে হ'ব লাগে কাৰণ যুৱ প্ৰজন্মৰ বহুতো অসুবিধা আছে বা অসমৰ নিচিনা এখন ৰাজ্যত বহুতো অসুবিধাই ঘেৰি আছে সেই অসুবিধাসমূহ নাইকিয়া কৰিব লাগে আৰু যুৱশক্তিক প্ৰাধান্য দি যুৱশক্তিক কেনেকৈ আগলৈ নি দেশৰ সম্পদ হিচাপে গঢ়িব পাৰে সেই ওপৰত গুৰুত্ব দিব লাগে তেওঁলোকে হিন্দু মুছলমানৰ ওপৰত ভেদাভেদ কৰি তেওঁলোকে সদায় নিজৰ ভোট বেংক সৃষ্টি কৰি আহিছে কিন্তু আচলতে ভাবোঁ এখন গণতান্ত্ৰিক দেশ হিচাপে ধৰ্মনিৰপেক্ষ দেশ হিচাপে এইটো বিষয়ত কেতিয়াও আমি বা ৰাজনীতিজ্ঞসকল যিহেতু অভিজ্ঞ ব্যক্তি সেইসকলে এই বস্তুৰ পৰা সদায় আঁতৰি যিমান চলে সেই তেতিয়াহে আমাৰ দেশৰ উপকাৰ হ'ব কাৰণ আমি যেতিয়া হিন্দু মুছলমান একলগ হৈ যেতিয়া দেশৰ হৈ কাম কৰিম দেশৰ অৰ্থনীতিৰ হৈ কাম কৰিম তেতিয়াহে দেশখন একেলগে আগবাঢ়ি যাব তেওঁলোকে নিৰ্বাচনৰ আগত ফুলজাৰিটো মাৰি মানে এবছৰ বা দুমাহ ফুলজাৰি মাৰি বাকী 5 বছৰ একো নকৰাকৈ ৰাজত্ব কৰিব নালাগে এই নিৰ্বাচনৰ পূৰ্বে মানে সিহঁতৰ ভোট সৃষ্টিৰ বাবে এইটো ডাঙৰ অংক কিন্তু নিৰ্বাচনৰ আগৰ লগে লগে নিৰ্বাচন জিকাৰ পাছতো সেইটো হ'লে আমি ভাল পাওঁ মই এটাই আহ্বান জনাম যাতে অসমৰ স্বাৰ্থৰ বাবে তেওঁলোকে আগবাঢ়ি আহক অসমৰ স্বাৰ্থৰ বিপৰীতে গৈ যাতে একো নকৰক আমাৰ অসমখন অতি শুৱনি অতি শুৱলা ইয়াৰ মান মৰ্যাদা যাতে তেওঁলোকে বজাই ৰাখক আৰু সকলো লোকলৈ এটাই অনুৰোধ আগন্তুক আমাৰ যি বিধানসভা নিৰ্বাচনৰ ভোটৰ তাৰিখ আহি আছে সকলো আহক একেলগে ভোটদান কৰক আৰু নিজৰ অধিকাৰ সাব্যস্ত কৰক এতিয়া চাব আপুনি গোটেই ৱৰ্ল্ডত ৰাইজ অফ নেশ্যনেলিজিম হৈ আছে আৰু নেশ্যনেলিজিম উইথ আইডেণ্টিটি এটা হয় নেশ্যনেলিজিম মানে য'ত আপোনাক গোটেই মানুহবিলাকক ইনক্লুড কৰিব হিন্দু হওক মুছলিম হওক খ্ৰীষ্টিয়ান হওক কিন্তু এটা নেশ্যনেলিজিম হয় য'ত মানে এটা ধৰ্ম বা এটা জাতিক লৈ নেশ্যনেলিজিম হ'ব যে এতিয়া মানুহবিলাকে অ'পেনলি কয় আমাক হিন্দু ৰাষ্ট্ৰ লাগে বুলি অ'পেনলি কয় আমাক হিন্দু ৰাষ্ট্ৰ লাগে চ' সেনেকুৱা যদি আমি কওঁ হিন্দু ৰাষ্ট্ৰ লাগে তে পাঞ্জাবীকেইটা খালিস্তানত ক'ব যে আমাক খালিস্তান লাগে কাশ্মীৰীবিলাকে ক'ব কাশ্মীৰত আমাক মুছলিম কাণ্ট্ৰি লাগে চ' সেইকাৰণে কৈছে ধৰ্ম লৈ ৰাজনীতি হ'ব নালাগে চৰকাৰৰ পৰা দূৰত থাকিব লাগিব চৰকাৰৰ ধৰ্ম হ'ব নোৱাৰে মানুহৰ ধৰ্ম হ'ব লাগে চব মানুহ ধৰ্ম পালন কৰিব লাগিব কিমান হিন্দু আছে হিন্দুৱে নিজৰ ধৰ্ম পালন কৰিব মুছলমানে নিজৰ কৰিব কিন্তু যেতিয়া চৰকাৰত আহি গৈছে চৰকাৰৰ ধৰ্ম নাই চৰকাৰে যদি ধৰ্মটো লৈ আহিব তে আপোনাৰ বিভাজন হ'বই হ'ব মানে ৰাইজে ভাবিব যে এই চৰকাৰে মোৰ কাৰণে কাম কৰা নাই মোৰ বিপৰীতে কাম কৰি আছে চ' মই মোৰ
মোৰ ধৰ্মৰ নেতাক ভোট কৰিম চ' ডেট সি মোৰ টপিকছবোৰ ৰেজ কৰিব চ' সেনেকুৱাকৈ ডিভাইড হৈ যাব আপোনাৰ যোনবিলাকে ধৰ্ম ৰাজনীতি কৰিব পাৰ্টিবোৰ এইবোৰ গ্ৰ'থ চাব আপুনি ৰিচেণ্টলি 10 yearsত চাইছে আপোনাৰ যিমান ধৰ্ম লৈ ৰাজনীতি কৰা পাৰ্টি আছে মানে এটা স্পেচিফিক ধৰ্মৰ কথা পাতে যেনেকৈ আপোনাৰ BJP নহওক আপোনাৰ AIMM হওক আপোনাৰ AIUDF হওক সিহঁতে মিনছ এটা কাইণ্ড অফ ধৰ্ম লৈ কথা পাতে চ' সিহঁতৰ গ্ৰ'থ হৈ আছে এতিয়া চ' এইটো আমি ভাবিব লাগিব যে আমি এইবোৰ পাৰ্টিৰ গ্ৰ'থ হৈ আছে মই সিহঁতৰ এগেইনষ্ট নহয় সিহঁতে ভাল কৰিলে ভাল প্ৰিয় দৰ্শকসকল ঈশান নিউজৰ বিশেষ অনুষ্ঠান যুৱ শক্তিয়ে কি কয় খণ্ডটোত আজি আপোনালোকে দেখা পালে গুৱাহাটী কমাৰ্চ কলেজত অধ্যয়নৰত যিসমূহ যুৱ শক্তি তেওঁলোকে মনৰ কথা আপোনালোকৰ আগত অৱগত কৰিলে এওঁলোক কোনো পলিটিকেল পাৰ্টিৰ লিডাৰ নহয় এওঁলোকে কোনো ৰাজনৈতিক বিশ্লেষকো নহয় এওঁলোক এগৰাকী সাধাৰণ ব্যক্তি আৰু আমিও আচলতে ঈশান নিউজে যত্ন কৰিছিলোঁ যে আচলতে এনেধৰণৰ যিসমূহ যুৱ শক্তি আছে বা যুৱ ভোটাৰ আছে সাধাৰণ যুৱ ভোটাৰ তেওঁলোকৰ মনত আচলতে 2021ৰ যি বিধানসভা নিৰ্বাচনটো কেনেধৰণৰ হোৱাটো তেওঁলোকে বিচাৰে বা কেনেধৰণৰ প্ৰশ্ন তেওঁলোকৰ মনত আছে এইসমূহ কথা জানিবলৈ আচলতে আমি আজি উপস্থিত হৈছিলোঁহি আৰু আজি চতুৰ্থ খণ্ডত আপোনালোকে দেখিলে গুৱাহাটী কমাৰ্চ কলেজৰ একাংশ যুৱ শক্তিৰ মনৰ কথা আৰু পৰৱৰ্তী সময়ত আমি গুৱাহাটীৰ অন্য এখন মহাবিদ্যালয়লৈ যাম আৰু তাৰ পৰা জনাম 2021ৰ যি বিধানসভা নিৰ্বাচন এই বিধানসভা নিৰ্বাচনক লৈ যুৱ শক্তিয়ে কি কয়